নমস্কাৰ, মই নিজদিং আঞ্চলিক গাঁও পঞ্চায়তৰ সদস্য হিচাপে মনোনীত প্ৰাৰ্থী হিচাপে বিপুল ভোটত জয়ী হৈছোঁ। ৰাইজৰ সহযোগিতাত ৰাইজে মোক বহুত সহায় সহযোগিতা কৰিছে, যাৰ ফলত মই নিজদিং আঞ্চলিক গাঁও পঞ্চায়তৰ বিপুল ভোটত সঁহাৰি পাই জিকিছোঁ। গতিকে মই সমূহ ভোটাৰ ৰাইজক মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে আগন্তুক বছৰত আমি যাতে ৰাইজৰ সহায় সহযোগিতা এইবাৰৰ দৰে পাওঁ। আৰু মই চৰকাৰৰ ফালৰ পৰা যিখিনি সহায় সহযোগিতা আনিব লাগে সেইখিনি মই ৰাইজৰ কাৰণে আঁচনিৰ বিষয়ে যিখিনি আনিব লাগে সেইখিনি আমি ৰাইজৰ মাজত সমবিতৰণ কৰিম বুলি ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছিলোঁ আৰু দি যাম বুলি এতিয়াও প্ৰতিশ্ৰুতি আপোনালোকৰ সন্মুখতো দিছোঁ। আৰু মহিলাসকলৰ যি স্বাৱলম্বী, আমাৰ যিসকল মহিলা আছে স্বাৱলম্বীৰ বা উন্নয়নৰ ক্ষেত্ৰত মহিলাসকলৰ ওপৰত মই বেছিকৈ জোৰ দিম। আৰু মহিলাসকলৰ আত্মসহায়ক গোট আছে বা চৰকাৰ যিবিলাক আঁচনি আছে সেইবিলাক আঁচনিৰ ওপৰত মই বিশেষকৈ নজৰ দিম আৰু মহিলাসকলৰ লগত সমবিতৰণৰ বাবে মই প্ৰতিশ্ৰুতিবদ্ধ হৈ আছোঁ আৰু থাকিম। আৰু পিছলৈ যাতে যাব লাগে ৰাইজৰ সহায় সহযোগিতাৰ বাহিৰে মই একো নকৰোঁ। ৰাইজে যি কয় তেনেকৈ কৰি যাম বুলি মই আপোনালোকৰ আগতো প্ৰতিশ্ৰুতি দিছোঁ। আৰু দ্বিতীয়তে মই এইটো ক'ব বিচাৰিছোঁ, আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে এইখিনি ক'ব বিচাৰিছোঁ, আপোনালোকক নিজদিং গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য হিচাপে বিপুল ভোটত জয়ী হৈছোঁ। গতিকে মই জয়ী হোৱাৰ কাৰণ হৈছে ৰাইজৰ সহায় সহযোগিতা। গতিকে মই আঞ্চলিক সদস্য হিচাপেতো মোৰ হাতত ধৰি লওক নাহে যে ৰাস্তা ঘাটৰ কাম, নলা নৰ্দমা, কবৰস্থান এইবিলাকৰ কাম বেছিকৈ আমাৰ হাতত আহিব। গতিকে সেইখিনি কাম আমি যথেষ্ট পৰিমাণে কৰি যাম বুলি চেষ্টা ৰাখিছোঁ। আৰু আপোনালোকক মই সংবাদ মাধ্যমৰ যোগেদি এইটো ক'ব বিচাৰিছোঁ যে পুনৰবাৰ আকৌ এবাৰ কৈছোঁ যে আপোনালোকক মোৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সমূহ ৰাইজক এই মাধ্যমৰ জৰিয়তে মোক যে বিপুল ভোটত জয়ী কৰিছে, গতিকে মোৰ তৰফৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মই নিজদিং আঞ্চলিক গাঁও পঞ্চায়তৰ সদস্য হিচাপে মনোনীত প্ৰাৰ্থী হিচাপে বিপুল ভোটত জয়ী হৈছোঁ। ৰাইজৰ সহযোগিতাত ৰাইজে মোক বহুত সহায় সহযোগিতা কৰিছে, যাৰ ফলত মই নিজদিং আঞ্চলিক গাঁও পঞ্চায়তৰ বিপুল ভোটত সঁহাৰি পাই জিকিছোঁ। গতিকে মই সমূহ ভোটাৰ ৰাইজক মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে আগন্তুক বছৰত আমি যাতে ৰাইজৰ সহায় সহযোগিতা এইবাৰৰ দৰে পাওঁ। আৰু মই চৰকাৰৰ ফালৰ পৰা যিখিনি সহায় সহযোগিতা আনিব লাগে সেইখিনি মই ৰাইজৰ কাৰণে আঁচনিৰ বিষয়ে যিখিনি আনিব লাগে সেইখিনি আমি ৰাইজৰ মাজত সমবিতৰণ কৰিম বুলি ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছিলোঁ আৰু দি যাম বুলি এতিয়াও প্ৰতিশ্ৰুতি আপোনালোকৰ সন্মুখতো দিছোঁ। আৰু মহিলাসকলৰ যি স্বাৱলম্বী, আমাৰ যিসকল মহিলা আছে স্বাৱলম্বীৰ বা উন্নয়নৰ ক্ষেত্ৰত মহিলাসকলৰ ওপৰত মই বেছিকৈ জোৰ দিম। আৰু মহিলাসকলৰ আত্মসহায়ক গোট আছে বা চৰকাৰ যিবিলাক আঁচনি আছে সেইবিলাক আঁচনিৰ ওপৰত মই বিশেষকৈ নজৰ দিম আৰু মহিলাসকলৰ লগত সমবিতৰণৰ বাবে মই প্ৰতিশ্ৰুতিবদ্ধ হৈ আছোঁ আৰু থাকিম। আৰু পিছলৈ যাতে যাব লাগে ৰাইজৰ সহায় সহযোগিতাৰ বাহিৰে মই একো নকৰোঁ। ৰাইজে যি কয় তেনেকৈ কৰি যাম বুলি মই আপোনালোকৰ আগতো প্ৰতিশ্ৰুতি দিছোঁ। আৰু দ্বিতীয়তে মই এইটো ক'ব বিচাৰিছোঁ, আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে এইখিনি ক'ব বিচাৰিছোঁ, আপোনালোকক নিজদিং গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য হিচাপে বিপুল ভোটত জয়ী হৈছোঁ। গতিকে মই জয়ী হোৱাৰ কাৰণ হৈছে ৰাইজৰ সহায় সহযোগিতা। গতিকে মই আঞ্চলিক সদস্য হিচাপেতো মোৰ হাতত ধৰি লওক নাহে যে ৰাস্তা ঘাটৰ কাম, নলা নৰ্দমা, কবৰস্থান এইবিলাকৰ কাম বেছিকৈ আমাৰ হাতত আহিব। গতিকে সেইখিনি কাম আমি যথেষ্ট পৰিমাণে কৰি যাম বুলি চেষ্টা ৰাখিছোঁ। আৰু আপোনালোকক মই সংবাদ মাধ্যমৰ যোগেদি এইটো ক'ব বিচাৰিছোঁ যে পুনৰবাৰ আকৌ এবাৰ কৈছোঁ যে আপোনালোকক মোৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সমূহ ৰাইজক এই মাধ্যমৰ জৰিয়তে মোক যে বিপুল ভোটত জয়ী কৰিছে, গতিকে মোৰ তৰফৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ।